হেল্ল' গাইজ, এয়া যোৱাকালিৰে ভিডিঅ'। বাইদেউৰ লগত মই গৈছিলোঁ ৰাতিপুৱা উল্লুবাৰীত অলপ কাম হ'ল, কিন্তু অলপ বাকী আছিল। বাকী থকা কামখিনি 4:30 মানত হ'ব বুলি কোৱা কাৰণে আম্মাৰ ৰেফাৰীত বনাব লগা আছিল। তাৰ বাবে আহিলোঁ কছাৰীলৈ। এয়া কছাৰীত বহি আমনি লাগি থকাৰ বাবে আমি এনেই ফেঞ্চি বজাৰ এখন ঘূৰিবলৈ আহিলোঁ। এয়া বাইদেউৰ লগত ফেঞ্চি বজাৰত ঘূৰিলোঁ, একো বস্তু কিনা নাই বাৰু, পইচাও হাতত নাছিল যিহেতু তেনেকুৱাকৈ। এয়া বাইদেউৰ লগত আমি উল্লুবাৰীলৈ বুলি ওলালোঁ। দেহ মন সকলো ভাগৰুৱা, সঁচাকৈ জীৱনটো হৈছে এক যন্ত্ৰণাময়। উল্লুবাৰীৰ পৰা জালুকবাৰী পাওঁ মানে ৰাতি মিনিমাম বাজিলে 7টা। তেনেকৈ গাড়ী ৰখি ফাইনেলি কিবাকে মিউজিক এখন পালোঁ। এয়া মিউজিকতে উঠিলোঁ। ঘৰ পাওঁ মানে ৰাতি 9টাই বাজি গ'ল, কাৰণ জালুকবাৰীৰ পৰা ঘৰ ছয়গাঁও পাওঁতে লাগে 1 ঘণ্টা সময়। ছয়গাঁৱৰ পৰা আকৌ ঘৰ পাওঁতে লাগে আধা ঘণ্টা সময়। ঘৰলৈ আহি ভাতকেইটা খায়ে সোনকালে শুই থাকিলোঁ। বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।